লোকেল মুৰ্গীটোক আজি মই বৰ ধুনীয়াকে খুৱাম দেই। এইটো দেই ওলকচু দি মই আজি খুৱাম। মজা 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 লাগিব মজা লাগিব। ওলকচু আছে, লোকেল মুৰ্গী দি খুৱাম দেই। ঠিক আছে ঠিক আছে। খবৰ খাতি ভালে দিয়া। বহুত দিনৰ মূৰত আহিলো। হ'ব দিয়া, ভাত পুঠি খাই যাবা আৰু। ভাত পানী খাই যাম নেকি? একেবাৰে খাই যোৱাচোন ভাত পুঠি। দেৰিকৈ থাকিলে নাই আৰু কি দি নাই এই লোকেল মুৰ্গী তাৰপিছতে হেৰি ওলকচু আৰু লোকেল মুৰ্গীয়ে বনাম মানে আজি। তেতিয়াহ'লে আৰম্ভ কৰিয়ে দিব লাগে, দেৰিকৈ থাকিলে নাই। আৰম্ভ কৰি দিয়ে খাম। ব'লক। এই লোকেল মুৰ্গী মানে আজি খাম ওলকচু দি হে। বাছ মজা, আজি খানা গৰম হ'ব। এই লোকেল মুৰ্গী এটা লৈ আহিছো। এইটো এতিয়া ওলকচু। এই ওলকচুটো মোহাৰি গুৰি কৰি ল'ব লাগিব। বইল হৈ গ'ল অলৰেডি? বইল হৈ গ'ল। এই কেৰাহী গৰম হৈছে, তেল দিলো। ইয়াত দিম এতিয়া শুকান জলকীয়া। শুকান জলকীয়া অলপ ভাজি ল'ব লাগিব। শুকান জলকীয়াটো অলপ ভাজি ল'ব লাগিব না? ল'ব লাগিব। জলকীয়া গুড়ি। জলকীয়া গুড়ি? হয়। এয়া জলকীয়া গুড়ি অলপ ভাজি ল'ব লাগিব। আজি তোক মই মাংস বনাই খুৱাম দেই। হয় নেকি? এইয়া দেখিছ মছলা ভাজি আছো। সুন্দৰ সুন্দৰ। ইয়াৰ পিছত হালধি গুড়ি দিম। হালধি? হালধি গুড়ি 1 চামুচ। বাছ। এতিয়া দিম এই আদা নহৰু। এয়া 1 চামুচ। 1 চামুচ। আৰু অলপ সময় ফ্ৰাই হ'ব দিব ন? হয় হয়। এইফালে লোকেল মুৰ্গী পুৰা কাটি পুৰা হেৰি কৰি থোৱা হৈছে। হয় হয়। সুন্দৰ। এই আৰু ওলকচু মোহাৰি থৈ দিয়া হৈছে। তাৰপিছতে দিম এই জিৰা গুড়ি। জিৰা গুড়িটো দিব ন? জিৰা গুড়ি দিয়ক। 1 চামুচ জিৰা গুড়ি। এইটো মানে জিৰাটো পিচি ৰেডি কৰি থৈ দিছে। পিচি ৰেডি কৰি থোৱা আছে। একদম মছলা হৈছে নে নাই? হৈছে একদম মছলা ৰেডি, এতিয়া দিব পাৰে। মছলা ৰেডি হ'ল, এতিয়া মাংসটো মই ঢালি দিছো। এতিয়া তল ওপৰ কৰি দিব লাগিব। মছলাটো মিলাই দিব লাগিব ধুনীয়াকৈ মিলাই দিব লাগিব মাংসৰ লগত। মাতুলা বহু দিন হৈ গ'ল হে লোকেল মুৰ্গী নোখোৱা। আজি খাই চাবা না, আজি খাই চাবা। তাতে আজি আপুনি বনাই আছে? আজি মই বনাইছো, কেনেকুৱা হ'ব খাই চাবা কালি। এই দেখিয়ে খাওঁ খাওঁ লাগিলে, লাহে লাহে গোন্ধ নাকত লাগিলেই নহয়। ধুনীয়াকে বনাইছো, আজি কেনেকে হয় বাৰু খাই চাবা। নাই ভাল লাগিব, ভাল লাগিব। অলপ নিমখ দি দিলো, 1 চামুচ নিমখ দি দিলো। নিমখটো লাগিবই আৰু। হয় হয়, নিমখটো নহ'লেতো নহ'বই, নিমখহে আৰু খাদ্য। এয়া মিলাই দিব। এইটো মিট মছলাটো দিব লাগিব অলপ। আধা পৰিমাণ দিব লাগিব। বাছ, এতিয়া মিশ্ৰণ কৰিব লাগিব। অলপ সিজিব, সিজাৰ পিছত অলপ ঢাকন দি দিলোঁ। বাছ, এতিয়া অলপ বইল হৈ থাকক। এয়া ওলকচু দি দিলোঁ মাংসত। ফ্ৰাই অলৰেডি হৈ গ'ল? এয়া মাংসত ওলকচু দি দিলোঁ। ইয়াত ওলকচু দি দিলোঁ। তাৰপিছতে খুব ধুনীয়াকৈ এতিয়া মিক্স কৰিব লাগিব। হয় হয়। এয়া মিক্স কৰি দিলোঁ।
আজি মাতুল দাই কিন্তু মাংস খুৱাব আৰু দেই আৰে খাই চাবা না তুমি। ওলকচুৰ লগত লোকেল মুৰ্গীৰ মাংস হা এয়া খাই চাবা কি সুন্দৰ লাগিব আজি তুমি খাই চাবা কওক অকমান সময় ফ্ৰাই কৰিলে ভাল লাগিব অকমান সময় ফ্ৰাই কৰিলে মছলাটো দেখিছে চব মিলি গ'ল এতিয়া মাংসটো অলৰেডি ফ্ৰাই হ'লেই হৈ গ'ল এতিয়া ওলকচুটো দিলেই কচু দি দিলো তাৰপিছত নাকত লাগিলেই গোন্ধ লাগিব নাকত লাগিলেই এয়া খাবাহে দেই তুমি আজি কি ধুনীয়া লাগিব মা মছলাহে দি পেলাই বনাই আছো খাবা আৰু তুমি এতিয়া গৰম পানী দি দিম চাইডে চাইডে দিব লাগিব চাইডে চাইডে গৰম পানী ঢালি দিব লাগিব অকমান বেছি নহয় হা খাবা আৰু দেই হা খাবা আৰু টেষ্টটো বহুত ধুনীয়া হ'ব মাংস তৈয়াৰ হৈ গ'ল এই মাংস তৈয়াৰ হৈ গ'ল হয় নেকি পুৰা মাংস তৈয়াৰ হৈ গ'ল এয়া গৰম মছলা অকমান দি দিম দিয়ক 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 সুন্দৰ গৰম মছলা অকমান দি দিছো কালাৰ মজা হৈছে কালাৰটো ধুনীয়া হৈছে চোৱা কালাৰ ধুনীয়া হয় না মজা মজা তোমাৰ মাইকী মানুহ কিয় নানিলা কিয় নানিলা ৰ'ব মইতো এই মাংস খাবলৈ মই মাতি আছিলো ধুনীয়া কালাৰ চোৱাচোন চোৱা কালাৰ মজা হৈছে চোৱা তুমি নিজে চোৱা একদম মজা হৈছে মজা সুন্দৰ ওলকচুৰ লগত লোকেল মুৰ্গী একদম সুন্দৰ কি ধুনীয়া সুন্দৰ হৈছে কি ধুনীয়া হৈছে চাল এই মাংস সুন্দৰ এতিয়া খাবহে লাগে আৰু এতিয়া খাবহে লাগে আৰু ধুনীয়া মজা